নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আৰু ৰাতিপুৱাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো, যিহেতু এইটো ভিডিঅ' কিন্তু আজিৰ নহয় দেই, 18 তাৰিখৰ ভিডিঅ' হয়। তাৰপিছতে আমাৰ ৰাতিপুৱা ইয়াত খানা পৰ্ব চলি গৈছে। ৰাতিপুৱা আমি ঠাণ্ডা দিনত সদায় মানে ঠাণ্ডা ছিজনটো বিশেষকৈ আমি ৰ'দত ভাত খাওঁ, পিছবেলা আমাৰ এই ঠাই টুকুৰাতে ভাত খাওঁ। আৰু এয়া আমাৰ মামনিয়ে পূৰা ধান বহাবলৈ লাগিছে, যিহেতু নতুন চাউল খাব নোৱাৰি যে, আঠা বেছি হয়, সেইটো কাৰণে মানে ধান বহাইছে। আৰু এয়া আমাৰ বেটাকেইটাকো কি কৰিছোঁ, সদায় ৰাতিপুৱা ৰ'দটো অলপ দিয়াইছোঁ। মানে ইয়াত যিহেতু ৰাতিপুৱা ৰ'দটোত বোলে কোমল ৰ'দ ওলায় আৰু ডি ভিটামিন হয়, সেইটো কাৰণে শৰীৰৰ কাৰণে বিশেষ উপযোগী। আৰু ইহঁতক ফাইনেলি ৰেডি কৰি ল'লোঁ, যিহেতু বাইকৰ বাৰ্থডে হয়। কিন্তু বাইকৰ বাৰ্থডে মানে ইমান দেৰি লাগিছে নহয়, কেক আনি পাওঁতেও ইমান দেৰি লাগিছে আৰু ইহঁতক ৰেডি কৰোঁ মেলোঁতেও বহুত সময় লাগিছে। সেইটো কাৰণে মানে কি হ'ল, পায়স চায়সো বনাই মেলি এতিয়া ফাইনেলি আজৰি হৈ ল'লোঁ আৰু বাৰ্থডে কেক ফাইনেলি আহি গ'ল। আহি মেলি এতিয়া আমি বাৰ্থডে কাটিবলৈ গৈছোঁ, সেইকাৰণে সৰু সৰু ক্লিপবিলাক ৰাখিছোঁ আৰু বেলেগে ভিডিঅ'বিলাক কৰিছে দেই। আৰু এয়া কেক বাহিৰলৈ নিছোঁ কাটিবলৈ, প্ৰায় 2 মানেই বাজিলেগৈ কেক কাটোতে মেলোঁতে। আৰু বিশেষকৈ এনেই কণমানি কেইটামানকহে মাতিছোঁ। আৰু মোৰ লগৰ সহপাঠী কেইগৰাকীমান আহিছে দেই, যিকেইগৰাকী মানে কি হ'ল, আমাৰ বেটাহঁতৰ মানে শুদ্ধিকৰণত আহিব নোৱাৰিলে তাহাঁতি, সেইটো কাৰণে ক'লে যে বোলে বাৰ্থডেতে আহিম বুলি, আৰু তেওঁলোকক নিমন্ত্ৰণ দিলোঁ, তেওঁলোকো আহি পালেহি। আৰু ইয়াত তাৱৰেক আছে আৰু বৌমা, আমাৰ গোটেই ফেমিলিখিনি আছোঁ। ইয়াত কেক কাটিবলৈ লৈছোঁ। আৰু ইয়াত কেক কাটোতে আকৌ বিৰাট জমনি। আকৌ এই যে আমাৰ যে সেই বেটীয়ে যে টিকলিকে পেলাই ঠেলি দিলে মানে আঁতৰাই দিছে, তাত কেক কাটোতে মানে তাই কি কৰিলে, হাত মাৰি খাই আছে। আৰু ইয়াত ফটো ছেশ্যন চলিছে, সকলোৱে ফটো একপি মাৰিছোঁ, যিহেতু স্মৃতি স্বৰূপে মানে ফটোবিলাক সাঁচি থ'ব লাগিব, সেইটো কাৰণে ফটো মাৰিছোঁ, ফটোখিনি মাৰি ৰাখিছোঁ। আৰু ইয়াত আহিলে আমাৰ স্কাপ লৈ আছে আগত, মৌচুমী সন্দিকৈ আছে যে, আৰু বৰা আছে যে, আৰু গিৰিজা বা আহিছে, আৰু সকলো ফেমিলিখিনি লগ লাগিছোঁ। আৰু এই কেক কাটিছে আৰু চবচোন বাৰু কেকত কি জমনি হয়। যিহেতু বহুত সময় হ'ল আৰু ইয়াক কেক কাটি মেলি পায়স চায়স বনাই মেলি চব ৰেডি কৰি থৈছিলোঁ যে, এইখিনি চব সজাই মেলি আজৰি কৰি ল'লোঁ। আজৰি কৰি মেলি এতিয়া চাহ খাবলৈ ৰেডি কৰিছোঁ মানে। আৰু তেওঁলোক যিহেতু যাবগৈ, সেইটো কাৰণে তেওঁলোকলৈ দিনত খানাটো আয়োজন কৰিলোঁ, তেওঁলোকক খুৱাই মেলি পঠিয়াবলৈ। আৰু এয়া চাহ সেইফালে বনাই আছে, আৰু ইয়াত মানে কি কেক কাটি মেলি দি আছোঁ আৰু এয়া লৈ যাবলৈ লৈছোঁ। আৰু ইয়াকো কি হ'ল জানেনে, টিকলি যে মই কৈছিলোঁ কেক হাত মাৰি খাইছিলে বুলি, তাই মানে কি হ'ল, ছোৱালীবিলাকেও মানে কি সৰু ল'ৰা ছোৱালীবিলাকে লগ পালে এনেও দুষ্টামি কৰে। আৰু মানে কি হ'ল, আমাৰ আগফালে যে মই আপোনালোকক ৰাউণ্ডকৈ দেখাইছিলোঁ জলকীয়া যি আছিলে, সেই ৰঙাকৈ পকি থকা জলকীয়া আকৌ কামুৰি খাই দিলে মানে, একদম পুৰিছে পূৰা, একদম ৰক্ষা পোৱা নাই। তাই গুড় খুৱাইছোঁ, চেনি খুৱাইছোঁ মানে। আৰু এয়া চাওক, বৌমাকৰ কোচত তাই বহি আছে। আৰু এয়া সকলোৱে খাই মেলি আজৰি হৈছে আৰু লাহেকৈ। আৰু এয়া তেওঁলোকক ভাত দি ল'লোঁ, এতিয়া 3টা 3:30 মান বাজিলেগৈ, যিহেতু অকণমান দূৰো হয় তেওঁলোকৰ, সেইটো কাৰণে আন্ধাৰ হ'বগৈ। আৰু এই টিকলিখিনিকো মানে গোটেই টিকলি পাৰ্টিটোক মানে খুৱাই লৈছোঁ। ইয়াত আকৌ কোনোবাই মাছ খায়, কোনোবাই মাংস নাখায়, কোনোবাই কিবা এক্সেট্ৰা ধেৰ। আৰু এয়া খুৱাই মেলি সকলোকে আজৰি কৰি লৈছোঁ লাহে লাহে। আৰু বাৰ্থডে যিহেতু ডাঙৰকৈ পতা নাই, আৰু ঘৰত সকলোৰে পৰীক্ষা হৈছে, আজি বেটীৰ মানে পৰীক্ষা শেষ হৈছে, আৰু এওঁলোকেও ভাত খাইছে এতিয়া। আৰু মানে কি, এওঁলোকে মানে 2টা প্ৰগ্ৰেম কৰি আহিলে, আৰু মানে মোৰ লগৰ যে দিতি ঘৰলৈ গ'ল, আমৈয়েকৰ ঘৰলৈ, আৰু তাৰপিছত আমাৰ ঘৰলৈ, তাহাঁতৰ ঘৰতো মানে খাই মেলি আহিলে যে, সেইটো কাৰণে বিশেষকৈ খাব পৰা নাই। মই কৈছোঁ খাব লাগিব, যেনেকৈ হ'লেও খাব লাগিব। আৰু ইয়াত মৃগেনকাই আহিলে, আৰু মৃগেনকাই ইয়াৰ বৌ আহিলে। আৰু মৃগেনকাই বৌ আকৌ আমি দুইজনী একেফালৰে দেই, মই সাপেখাতি, তাই সাপেখাতি, আচলতে মই বৰুৱা নগৰ, মই সাপেখাতি বুলি কৈ পাইছোঁ। সাপেখাতি সেইকাৰণে মোৰ সৰু দাদা লগৰ, আৰু একেখন স্কুলতে পঢ়া যেতিয়া, আৰু আগৰ পৰা চিনি পাওঁ। আৰু এয়া মৃগেনকাই আহি পালেহি। তাৰপিছত এই মানুহকেইজন নাথাকিলে যে আমাৰ ঘৰ প্ৰতিটো অনুষ্ঠানতে বহুত আধৰুৱা যেন অনুভৱ হয়। কেইজনমান ব্যক্তি বিশেষকৈ, যিকেইজন মানে প্ৰতিটো মুহূৰ্ততে আমাৰ সমভাগী হৈ থাকে, সুখ দুখৰ সমভাগী আচলতে, সেইটো কাৰণে। আৰু ইয়াক খুৰীয়ে আকৌ, সৰু খুৰীয়ে মাছ ফ্ৰাই কৰিছে, ইমান অকণমানি কেৰাহীখনত যে মাছ ফ্ৰাই কৰিছে নহয়, মই তাকে কৈ মানে হাঁহিছোঁ মানে। আৰু তেওঁলোকে মানে দুয়োগৰাকীয়ে কেইদিনমান আগত যে শিৱসাগৰত যে দিহা নামৰ কিবা এটা মানে ৰেকৰ্ড হৈছিলে, সেই ৰেকৰ্ডৰ কথা তেওঁলোকে মানে আলোচনা কৰি আছে। আৰু বোলে এইবাৰ বোলে চৰাইদেউত বোলে বিয়া
চৰাইদেউত হেনো বোলে বিয়া নামৰ এইবাৰ বোলে ৰেকৰ্ড হ'ব আৰু তাকে লৈ কিবাকিবি আলোচনা কৰি আছে আৰু ফাইনেলি গধূলি হৈ গ'ল আৰু এয়া আহিলে স্বপ্নীল আকৌ দুই আইতাকে লগ লাগি পূৰা জোকাইছে মানে খাবলৈ তাক শান্তি নহয় আকৌ সিও মুখে মুখে উত্তৰ দি মানে কি আইতাকহঁতক মানে সিও জোকাইছে ওচৰ কিজনী বোলে এনেই আছে নেকি কৈ আছে আৰু এয়া ভাৰতী আৰু জানে চাহ খাইছে ভাৰতী বাৰু ৰাতিপুৱা আহিছিলে তাৰ আচাৰ্যহঁতক মানে খুৱাই বুৱাই পঠিয়ালে আকৌ যিহেতু তাইৰ দোকান আছে দোকানৰ মানে কাষ্টমাৰখিনি ৰেগুলাৰ কাষ্টমাৰখিনি যিহেতু এৰি আহিব নোৱাৰে আৰু সেইটো কাৰণে ব্যৱসায় কৰিছে যেতিয়া দোকানখন চলাবই লাগিব নহয় জানো আৰু এয়া মৃগেনকাই আনিলে তাইলৈ যাম পাৰ বেলেগ ফূৰ্তি আৰু সৰু ল'ৰা ছোৱালীবিলাকে যে গিফ্ট যিকোনো গিফ্ট পালে মানে ইমান ফূৰ্তি কৰে এয়া চাওক মৃগেনকাই পিন্ধাই দিছে মানে হৈছেগৈনে নাই হোৱা বুলি মই কৈছোঁ হ'ব দিয়া ডাঙৰ হ'লে বোলো ধুনীয়াকৈ পিন্ধিব পাৰিবা আৰু তাই সেয়াই পূৰা ডিল কৰিছে আৰু সেইটো জাকেটকে কেইবাদিনো পিন্ধি থাকিলে কিন্তু দেই আৰু তাই খুব ফূৰ্তি পাইছে মানে আৰু মানুহ বাৰ্থডে বুলি ক'লে মানে বিশেষকৈ কেক কাটিলে বুলি ক'লে বহুত ফূৰ্তি পায় আৰু মানুহ মাতিবই লাগিব আৰু ইয়াত তাৱেক আহিলে তাৱেকো কিবা আনিছে মানে একদম গিফ্ট খুলিবলৈ মানে ৰক্ষা পোৱা নাই মানে আৰু পিছফালে এয়া আমাৰ খানা যিহেতু বনাই আছে আৰু ফাইনেলি মানে শেষৰ পৰ্যায় পাইছেহি আৰু বৌয়েকে আৰু দেউৰেকে পূৰা এইবাৰ কিবা মাংস বনাই আছে দেই গাহৰি ব্ৰইলাৰ আৰু মাছ আছিলে সেয়াৰে কিবা এটা মানে এইখিনি গাহৰি বনাই আছে আৰু ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰণি মাৰোঁ আৰু আমাৰ অকণমানিজনীক আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনত মানে সুস্বাস্থ্য হৈ ভাল কাম কৰি ভাল পদক্ষেপ ল'ব পাৰে ভাল হয় যাতে তাইক যাতে আপোনালোকে বহুত আশীৰ্বাদ দিব আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ অ'কে বাই বাই পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম